জিএমচিএইচত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব। ইতিমধ্যে জিএমচিএইচৰ চৌহদত অগণন লোকে ভিৰ কৰিছে। সৰুহতে যিসকল লোক আছিল তেনেধৰণে অজস্ৰ লোক গৈছে মৰমৰ শিল্পীগৰাকীক অন্তিম সময়ত সংগ দিছে। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা যিহেতু সম্পন্ন হ'ব মাত্ৰ কেইটামান ক্ষণৰ পিছতে আৰু ইতিমধ্যে সকলো সাজু কৰি দিয়া হৈছে। দৃশ্য আগবঢ়াইছোঁ। এয়া হৈছে দিনৰ দৃশ্য। এই ধৰণেই অগণন লোকে এইধৰণে ভিৰ কৰিছে জিএমচিএইচৰ এই ধৰণে সৰুসজাত ভিৰ কৰিছে। একেধৰণে জিএমচিএইচৰ চৌহদতো যথেষ্ট সংখ্যক লোক পৰিলক্ষিত হৈছে। সকলোৱে আপোন শিল্পীজনক চাবলৈ গৈছে। সকলোৱে এটাই আশা আপোন শিল্পীজনক চাবলৈ তেওঁলোক গৈছে। জুবিন গাৰ্গৰ প্ৰতি সকলোৰে যি ভাল পোৱা, যি তেওঁলোকৰ টান আছে, মৰম আছে, সেয়া সকলোৱে দেখুৱাইছে আৰু আপোন শিল্পীজনক, মৰমৰ শিল্পীজনক এবাৰ চাবলৈ কি ধৰণে মানুহে হেতাৰ ওপৰত কৈছে আমি সেয়া দেখুৱাইছোঁ। এয়া হৈছে দিনৰ ভাগৰ দৃশ্য। এয়া হৈছে দিনৰ ভাগত কেনেধৰণে মানুহ আহিছিলে আমি সেয়া দেখুৱাইছোঁ। মৰমৰ শিল্পী, আপোন শিল্পী জুবিন গাৰ্গক চাবলৈ অজস্ৰ লোক আহিছে। বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোক আহিছে। মহানায়কৰ মহাপ্ৰস্থানত সকলোৱে কন্দা পৰিলক্ষিত হৈছে। আৰু যিহেতু আজিৰ দিনটোতে পঞ্চভূতত বিলীন হ'ব আপোন শিল্পীজন পঞ্চভূতত বিলীন হ'ব আৰু জুবিন গাৰ্গক অন্তিম মুহূৰ্তত শেষবাৰৰ বাবে চাবলৈ অজস্ৰ লোক অহা পৰিলক্ষিত হৈছে। সকলোৱে জুবিন গাৰ্গক এবাৰ চাবলৈ আহিছে। জিএমচিএইচৰ চৌহদত, সৰুসজাইত বা সোণাপুৰত সকলোতে অজস্ৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে মুখাগ্নি কৰিব। ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ তেওঁলোকে মুখাগ্নি কৰিব। আৰু আজি যিহেতু সংগীতৰ মহানায়ক জুবিন গাৰ্গৰ অন্তিম যাত্ৰা, এই যাত্ৰাত সংগ দিবলৈ অজস্ৰ লোক ওলাই আহিছে। বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোক আহিছে। সকলোৰে এটাই আশা মৰমৰ শিল্পী জুবিন গাৰ্গক অন্তিম সময়ত তেওঁলোকে সংগ দিবলৈ আহিছে। জুবিন গাৰ্গ যাতে ভালদৰে স্বৰ্গত বাস কৰে, তেওঁ যাতে মৃত্যুৰ পিছত তেওঁ যিহেতু আত্মা যাতে সদ্গতি লাভ কৰে, সকলোৱে সেয়া প্ৰাৰ্থনা কৰিছে। অগণন লোক এইমছৰ চিকিৎসকে আহিছে। জিএমচিএইচত চিকিৎসক আছে, তেওঁলোকে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পিছতে সৰুসজালৈ নিয়া হ'ব। সৰুসজাৰ পৰা তাৰপিছত নিয়া হ'ব সোণাপুৰলৈ। সোণাপুৰৰ কমাৰকুছি জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ব। প্ৰিয় শিল্পীগৰাকীক আজি সকলোৱে হেৰুৱাই সকলো মৰ্মাহত হৈছে। আজিৰ দিনটোত অগণন লোক আহিছে, বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে। জিএমচিএইচত বৰ্তমান মৰণোত্তৰ পৰীক্ষা চলি আছে আৰু চিকিৎসকে মৰণোত্তৰ পৰীক্ষা কৰি আছে। বহু সংখ্যক লোক ওলাই আহিছে। সকলোৱে কান্দি আহিছে। প্ৰিয় শিল্পীজনক হেৰুৱাই সকলো মৰ্মাহত, সকলো চিন্তিত, সকলো শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। আপোন শিল্পীজন, মৰমৰ শিল্পীজন, অন্তৰৰ শিল্পীজনক হেৰুৱাই সকলো আজি ভাগি পৰিছে। জুবিন গাৰ্গক হেৰুৱাই আজি সকলো ভাগি পৰিছে। আৰু আজিৰ দিনটোতে সোণাপুৰৰ কমাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হ'ব। মৰণোত্তৰ পৰীক্ষাৰ পিছতে নিয়া হ'ব সৰুসজালৈ, তাৰপিছত নিয়া হ'ব সোণাপুৰলৈ। এই ধৰণেই নিয়া হ'ব আৰু তাৰপিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা অনুসৰি 4গৰাকী লোকে মুখাগ্নি কৰিব। আৰু সকলো আজি ভাগি পৰিছে, সকলোৱে কান্দিছে। আপোন শিল্পীজন, প্ৰাণৰ শিল্পীজনক হেৰুৱাই আজি সকলো মৰ্মাহত হৈছে। সকলোৱে কান্দিছে। বিভিন্ন প্ৰান্তৰ পৰা জুবিন গাৰ্গৰ অনুৰাগীসকলে চন্দন কাঠ আনিছে বা শেষকৃত্যৰ ব্যৱহৃত বিভিন্ন সামগ্ৰীসমূহ আনিবলৈ চেষ্টা কৰিছে। সকলোৱে আপোন শিল্পীজনৰ এই শেষ যাত্ৰাত তেওঁক সংগ দিবলৈ আহিছে। বিভিন্ন প্ৰান্তৰ পৰা আহিছে। শদিয়াৰ পৰা ধুবলৈ অজস্ৰ লোক আহিছে। লাখ লাখ মানুহ আহিছে। সকলোৱে আজি কান্দিছে, সকলোৱে কান্দিছে আৰু সকলো শোকত ম্ৰিয়মান হোৱা পৰিলক্ষিত হৈছে। মৰমৰ শিল্পীজনক হেৰুৱাই আজি সকলো ভাগি পৰিছে। কোনে কাক বুজাব, কেনেধৰণে বুজাব, কি কৰিব, কাৰো হাতত উত্তৰ নাই। কিয়নো আপোন শিল্পী, মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু নাই। জনতাৰ কণ্ঠৰ দৰে আছিল জুবিন গাৰ্গ। যেতিয়াই মানুহ বিপদত পৰিছিল সেই মুহূৰ্তত জুবিন গাৰ্গ থিয় হৈছিল। জুবিন গাৰ্গ সেই মুহূৰ্তত থিয় হৈছিল যি মুহূৰ্তত ৰাজ্যত এনে কিছু পৰিস্থিতি আহিছিল, যি পৰিস্থিতিত মানুহ ওলাই আহিছিল। যি মুহূৰ্তত কা আন্দোলন হৈছিল সেই মুহূৰ্তত জুবিন গাৰ্গ ওলাই আহিছিল। যি মুহূৰ্তত মানুহে বানপানীৰ সময়ত খাবলৈ নাপাইছিল সেই মুহূৰ্তত জুবিন গাৰ্গ ওলাই আহিছিল। যি মুহূৰ্তত মানুহে কোনো ব্যক্তিৰ ৰোগত আক্ৰান্ত হৈছিল সেই মুহূৰ্তত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। সকলোৰে এটাই আশা জুবিন গাৰ্গৰ আত্মাই যাতে সদ্গতি লাভ কৰে, স্বৰ্গৰ লগত ভালদৰে বাস কৰে আৰু
সকলো ওলাই আহিছে। মই পুনৰ কৈছোঁ, অৰুণ গাৰ্গ, ৰাহুল গৌতম শৰ্মা, পামী বৰঠাকুৰ তেওঁলোকে মুখাগ্নি কৰিব। জুবিন গাৰ্গৰ অন্তিম যাত্ৰাত অগণন লোকৰ সমাহাৰ ঘটিব আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ লোক আহিছে। সৰু সজাত কি ধৰণে মানুহ আহিছিল আমি দেখিছোঁ। জুবিন গাৰ্গৰ গুণমুগ্ধ আহিছিল। GMCHত জুবিন গাৰ্গৰ গুণমুগ্ধ আহিছে বা সোণাপুৰলৈও বহু লোকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে। কোনো লোকে জুবিন গাৰ্গক অন্তিম সময়ত অকলশৰে এৰিব বিচৰা নাই। জুবিন গাৰ্গক সংগ দিবলৈ আহিছে। সকলোৱে আশাৰে বাট চাইছে জুবিন গাৰ্গ পুনৰ আমাৰ মাজত জুবিন গাৰ্গ হৈ জন্ম ল'ব। পুনৰ জুবিন গাৰ্গে সংস্কৃতিৰ পথাৰত জন্মগ্ৰহণ কৰিব আৰু আমাৰ সংস্কৃতিৰ যি চহকী ভঁৰাল, সেই ভঁৰাল আৰু চহকী কৰিব। জুবিন গাৰ্গ যি মুহূৰ্তত হেৰাই গ'ল, সেই কথা আৰু কোনো লোকে গ্ৰহণ কৰিব পৰা নাই। কান্দি কান্দি ভাগৰি পৰিছে সকলো। আৰু সৰু সজাই লগতে GMCH বা আন আন প্ৰান্তত বহু লোকৰ সমাহাৰ ঘটিছে। সকলো আহিছে আপোন শিল্পীজনক শেষ মুহূৰ্তত এবাৰ চাবলৈ আহিছে। আপোন শিল্পী জুবিন গাৰ্গক এবাৰ চাবলৈ সকলো আহিছে। এইধৰণে সকলোৱে তেওঁলোকৰ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে।